নমস্কাৰ, আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে। টেঙাৰ নাম শুনিলে আমাৰ সকলোৰে জিভাৰ পানী পৰে। আমি সদায় খাই থকা 4বিধ টেঙা বহু বেমাৰৰ ঔষধ। তেনেহ'লে জানো আহক এই 4বিধ টেঙা কি কি আৰু আমাৰ কাৰণে কিয় আৰু কিমান উপকাৰী। চাটনি, চৰ্বত, আচাৰ হিচাপে খোৱা প্ৰথমবিধ টেঙাৰ নাম হৈছে তেতেলী টেঙা। তেতেলী টেঙাৰ বিষয়ে সকলোৱে জনা প্ৰথম ঔষধি গুণটো হৈছে যে ই উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰৰ এটা ডাঙৰ ঔষধ। কাৰণ ইয়াত আছে প্ৰচুৰ পৰিমাণে পটাছিয়াম, যিয়ে ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো কণ্ট্ৰল কৰি ৰাখে আৰু লগতে অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰাখে, যাৰ কাৰণে ধমনীত হোৱা এথেৰ'স্ক্লেৰ'চিছ নামৰ কণ্ডিশ্যনটো প্ৰিভেণ্ট কৰে বা প্ৰতিৰোধ কৰে আৰু সেইকাৰণে হাৰ্ট এটেক, ষ্ট্ৰ'ক আদিৰ পৰা আমাক বচাই ৰাখে। গতিকে তেতেলী টেঙা আমাৰ হাৰ্টৰ কাৰণে খুব উপকাৰী। কিন্তু এইখিনিতে মানুহে এটা ভুল কৰে, সেইটো হৈছে যে তেওঁলোকে উচ্চ ৰক্তচাপৰ দৰৱবিলাক এৰি দিয়ে আৰু অকল তেতেলী টেঙাৰ দৰে খাদ্যবিলাক খায়েই উচ্চ ৰক্তচাপটো নিয়ন্ত্ৰণ কৰিব খোজে। কিন্তু কেতিয়াবা যদি আপুনি নজনাকৈ আপোনাৰ ৰক্তচাপ বাঢ়ি গৈ থাকে, তেতিয়া হাৰ্ট এটেক, ষ্ট্ৰ'ক আদি হোৱাৰ সম্ভাৱনা বাঢ়ি যায় আৰু কিডনি ডেমেজ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। গতিকে এনেকুৱা ভুল কেতিয়াও নকৰিব। খাদ্যবোৰ খাই থকাৰ লগতে ঔষধবিলাকো খাই থকাটো দৰকাৰী। তেতেলী টেঙাৰ 2 নম্বৰ উপকাৰিতাটো হৈছে যে ই দেহৰ এক্সট্ৰা ফেট বা চৰ্বি কমাই ফিট থকাত সহায় কৰে। কাৰণ ইয়াত আছে পলিফেনল, ফ্লেভেনইডছ আৰু আলফা হাইড্ৰক্সি এচিড, যিয়ে ফেট বাৰ্নিং প্ৰচেছটো ফাষ্ট কৰে। গতিকে যিসকলে দেহৰ এক্সট্ৰা চৰ্বি বা ফেট কমাব খোজে, তেওঁলোকে তেতেলী টেঙাৰ চৰ্বত বা তেতেলী টেঙাৰ যিকোনো ৰেচিপি মাজে সময়ে খাব পাৰে। কিন্তু যিসকল বেছি ক্ষীণ হয়, তেওঁলোকে তেতেলীৰ চৰ্বত বা তেতেলী সদায় নাখাব, কাৰণ তেওঁলোক বেছিকৈ ক্ষীণ হোৱাৰ সম্ভাৱনা থাকে। তেতেলী টেঙাৰ 3 নম্বৰ বেনিফিট বা উপকাৰিতাটো হৈছে যে ই লিভাৰ, গল ব্লাডাৰ আৰু কিডনি ভালে ৰাখে। কিন্তু কেনেকৈ? তেতেলী টেঙাৰ হিপাটো প্ৰটেক্টিভ প্ৰপাৰ্টিজ আছে, অৰ্থাৎ ই আমাৰ লিভাৰ চেল বা কোষবিলাকক সুৰক্ষা প্ৰদান কৰে, ক্ষতি নোহোৱাকৈ ৰাখে, লিভাৰ ফাংচন ভালে ৰাখে, বাইল জুচ বা পিত্তৰসৰ উৎপাদনো বৃদ্ধি কৰে। গতিকে আমাৰ লিভাৰটোক জণ্ডিছ, ফেটি লিভাৰ আদি সমস্যাবিলাকৰ পৰাও নেচাৰেলি বচাই ৰাখে। আৰু গল ব্লাডাৰ ষ্ট'ন হোৱাৰ সম্ভাৱনাও কমি থাকে যিসকলে তেতেলী খায়, কাৰণ তেতেলীত আছে টাৰ্টাৰিক এচিড নামৰ এটা এচিড, যিয়ে গল ব্লাডাৰটো এক্সপানশ্যন বা কণ্ট্ৰেকশ্যন হওঁতে যথেষ্ট সহায় কৰে, যাৰ কাৰণে গল ব্লাডাৰত পিত্তৰসখিনি জমা হৈ থাকিব নোৱাৰে আৰু গল ব্লাডাৰ ষ্ট'ন হোৱাৰ সম্ভাৱনাও কমি যায়। তেতেলী টেঙাৰ 4 নম্বৰ উপকাৰিতাটো দেখা যায় আমাৰ ডাইজেষ্টিভ ছিষ্টেম বা পাচনতন্ত্ৰৰ ওপৰত। তেতেলী টেঙা হৈছে ৰুচি বৰ্ধক, অৰ্থাৎ তেতেলী টেঙা খালে আমাৰ খাদ্যৰ প্ৰতি ৰুচি আহে, অৰ্থাৎ খাবলৈ মন যায়। যিসকল ব্যক্তিৰ খাদ্যৰ প্ৰতি ৰুচিটো কম বা অনীহা হয়, তেওঁলোকৰ কাৰণে তেতেলী টেঙা উপকাৰী। কিন্তু সেই বুলি যদি বেছি পৰিমাণত খায়, কিন্তু খাদ্যৰ প্ৰতি ৰুচিটো তেতিয়া কমিও যাব পাৰে। গতিকে মাত্ৰাধিক পৰিমাণে কেতিয়াও নাখাব। আৰু তেতেলী টেঙা হৈছে এটা মাইল্ড লেক্সেটিভ, কাৰণ ইয়াত আছে ফাইবাৰ। গতিকে তেতেলী টেঙা খালে কৌষ্ঠকাঠিন্য আৰু পাইলছ ৰোগৰ পৰা আমি নেচাৰেলি বাচি থাকিব পাৰোঁ। আৰু যাৰ এই সমস্যাবিলাক আছে, তেওঁলোকৰ কাৰণেও তেতেলী টেঙা উপকাৰী। তেতেলী টেঙাই মৰ্ণিং ছিকনেছ, অৰ্থাৎ গৰ্ভৱতী মহিলাৰ যি বমি বমি ভাৱ হয়, সেইটো কম কৰে। গতিকে গৰ্ভৱতী মহিলাও তেতেলী খালে উপকাৰিতা লাভ কৰিব, কিন্তু সেই বুলি মাত্ৰাধিক পৰিমাণে কেতিয়াও বেছিকৈ নাখাব। তেতেলী টেঙাৰ 5 নম্বৰ বেনিফিট বা উপকাৰিতাটো দেখা যায় ছামাৰ ছিজন বা গৰম দিনত। গৰম দিনত গুড় বা তাল মিশ্ৰি দি বনোৱা তেতেলী টেঙাৰ চৰ্বত মাজে সময়ে খালে ই আমাৰ বাবে নেচাৰেল ORSৰ দৰে কাম কৰে, অৰ্থাৎ আমাৰ দেহৰ ভাগৰুৱা ভাৱ নাইকিয়া কৰে, দেহৰ ডিহাইড্ৰেশ্যন দূৰ কৰে। অৱশ্যে যাৰ ডায়েবেটিছ আছে, তেওঁলোকে তাল মিশ্ৰি বা গুড় নিদিয়াকৈ খাব লাগিব। আৰু যিসকল ব্যক্তিৰ নিম্ন ৰক্তচাপ বা ল' ব্লাড প্ৰেছাৰ আছে, তেওঁলোকে তেতেলী টেঙাৰ চৰ্বত সদায় নাখাব, কাৰণ তেওঁলোকৰ ৰক্তচাপ হয়তো কমি যাব পাৰে। আৰু যিসকল ক্ষীণ ব্যক্তি, তেওঁলোকেও বেছিকৈ তেতেলী টেঙাৰ চৰ্বত নাখাব। তেতেলী টেঙাই আমাৰ স্কিনখন নেচাৰেলি ধুনীয়া কৰে, কিন্তু কেনেকৈ? তেতেলী টেঙাই আমাৰ লিভাৰ আৰু কিডনি নেচাৰেলি ডিটক্স কৰে বা শোধন কৰে। সেইকাৰণে তেতেলী টেঙাক এটা নেচাৰেল ব্লাড পিউৰিফায়াৰ বুলি ক'ব পাৰি, যিয়ে ছালৰ এলাৰ্জি বা অন্যান্য সমস্যাসমূহ নেচাৰেলি কমাই ৰাখে। যাৰ মুখত ক'লা দাগৰ সমস্যা আছে বা হাইপাৰ পিগমেণ্টেশ্যন আছে, তেওঁলোকে পকা তেতেলী অকণমান গোলাপ জলৰ লগত মিহলাই এটা মিহি পেষ্ট বনাই আক্ৰান্ত অংশত কিছুদিন নিয়মীয়াকৈ লগালে যথেষ্ট পৰিমাণে উপকৃত হ'ব। পুৰুষসকলৰ বাবে তেতেলী টেঙা বিশেষভাৱে উপকাৰী, কিন্তু কিয়? তেতেলী টেঙাই পুৰুষসকলৰ ছেক্সুৱেল হেল্থটো ভালে ৰাখে। বিশেষকৈ যিসকল পুৰুষৰ সন্তানহীনতাৰ সমস্যা আছে, তেওঁলোকে তেতেলী টেঙাৰ গুটিৰ ভিতৰৰ শাহটো পাউডাৰ বনাই ৰাখি থ'ব পাৰে আৰু তাৰে আধা চামুচ 1 চামুচকৈ এগিলাচ পানীৰ লগত মিহলাই নিয়মীয়াকৈ খাব পাৰে।
2 নম্বৰ টেঙাবিধৰ নাম হৈছে কেঁচা আম, যাৰ কেইবাটাও ঔষধি গুণ আছে। কেঁচা আমৰ প্ৰথম বেনিফিট বা উপকাৰিতাটো দেখা যায় আমাৰ পাচনতন্ত্ৰ বা ডাইজেষ্টিভ ছিষ্টেমৰ ওপৰত। বহাগ জেঠ মাহত যেতিয়া অলপমান গৰম পৰে তেতিয়া আমাৰ প্ৰায়বিলাক মানুহৰে ভোকটো কমি যায় বা খোৱাৰ প্ৰতি ৰুচিটো কমি যায়। কিছুমানৰ ইনডাইজেশ্যন হয়, কিছুমানৰ পেট চলে, ডায়েৰিয়া, ডিচেণ্ট্ৰি আদি পেটৰ সমস্যাবিলাক হয়। এই সমস্যাবিলাকৰ পৰা যদি নেচাৰেলি বাচি থাকিব খোজে তেন্তে কেঁচা আমৰ চাটনি বা পদিনাৰ লগত কেঁচা আমৰ চাটনি নিয়মীয়াকৈ খাব পাৰি। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকক গুড় দি কেঁচা আমৰ টক বা অম্বল বা জাম জেলি যদি বনাই খোৱা যায় তেতিয়া আৰ্টিফিচিয়েল বা বজাৰৰ পৰা কিনি অনা জাম জেলিতকৈ বহু গুণে শ্ৰেষ্ঠ হয়। ছামাৰ ছিজন বা গৰম দিনৰ বাবে কেঁচা আম কিয় উপকাৰী? তাল মিচিৰি আৰু ক'লা নিমখ দি বনোৱা কেঁচা আমৰ চৰ্বতে গৰম দিনত নেচাৰেল ORSৰ দৰে কাম কৰে, দেহৰ ডিহাইড্ৰেশ্যন দূৰ কৰে, দেহটো ঠাণ্ডা কৰি ৰাখে। সেইকাৰণে গৰম দিনত কেঁচা আমৰ চৰ্বত খালে বহুত উপকাৰিতা পোৱা যায়। কেঁচা আমত আছে প্ৰচুৰ পৰিমাণে ভিটামিন চি, যিয়ে আমাৰ দেহৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। কেঁচা আমত থকা ভিটামিন চিয়ে ৰক্তহীনতা বা এনিমিয়া প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে বা নিয়ন্ত্ৰণ কৰে। কেঁচা আমত থকা ভিটামিন চিয়ে আমাৰ দাঁত আৰু দাঁতৰ আলু ষ্ট্ৰং কৰে আৰু যাৰ গাম ব্লিডিঙৰ সমস্যা আছে তেওঁলোকৰ সেই সমস্যাও কম কৰে। 3 নম্বৰ টেঙাবিধৰ নাম হৈছে থেকেৰা টেঙা। বৰ থেকেৰা, কুজি থেকেৰা, ৰূপহী থেকেৰা আদি বিভিন্ন ধৰণৰ থেকেৰা টেঙা আছে যদিও বৰ থেকেৰা আৰু কুজি থেকেৰাৰ ঔষধি গুণ বহুগুণে বেছি। বিশেষকৈ যিসকলৰ পুৰণি সঞ্চিত গ্ৰহণী বা ক্ৰনিক ডিচেণ্ট্ৰিৰ সমস্যা আছে তেওঁলোকৰ কাৰণে পুৰণি কুজি থেকেৰা খুব উপকাৰী। তেওঁলোকে নিয়মীয়াকৈ বা মাজে সময়ে যদি দাইলত দি বা আঞ্জা কৰি কুজি থেকেৰা খাই থাকে তেওঁলোকৰ সমস্যা বহুখিনি কমি থাকে। আৰু কুজি থেকেৰাৰ চৰ্বত গুড় বা তাল মিচিৰি দি খালে গৰম দিনত হ'ব পৰা বহু ৰোগৰ পৰা আমি বাচি থাকিব পাৰোঁ। গৰমত যিসকল ব্যক্তিৰ পেচাব জ্বলা-পোৰা কৰে আৰু যিসকল মহিলাৰ ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন বা পেচাবৰ সংক্ৰমণ হয় তেওঁলোকে গুড় বা তাল মিচিৰি দি বনোৱা থেকেৰাৰ চৰ্বত নিয়মীয়াকৈ খালে যথেষ্ট উপকৃত হয়। আৰু বনোৱাৰ পদ্ধতিটো একেবাৰে সহজ। 2 চকল বা 3 চকল পুৰণি কুজি থেকেৰা এগিলাচ পানীত এৰাতি বা কেইঘণ্টামান তিয়াই ৰাখি তাতে অকণমান গুড় বা তাল মিচিৰি মিহলাই চেকনিৰে চেকি চৰ্বত হিচাপে নিয়মীয়াকৈ খাব পাৰি। যিসকল ব্যক্তিয়ে দেহৰ এক্সট্ৰা ফেট কমাব খোজে, যাৰ উচ্চ ৰক্তচাপ আছে আৰু যাৰ কলেষ্ট্ৰলৰ সমস্যা আছে তেওঁলোকে মৌ জোল দি বনোৱা থেকেৰাৰ চৰ্বত ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাব পাৰে। জণ্ডিছ, ফেটি লিভাৰ আৰু ডায়েবেটিছ ৰোগীয়েও থেকেৰা দিয়া ব্যঞ্জন বা থেকেৰাৰ চৰ্বত মাজে সময়ে খাব পাৰে। আৰু যাৰ মুখত শালমন বা পিম্পলছ সঘনাই হৈ থাকে তেওঁলোকৰ কাৰণেও থেকেৰা দিয়া ব্যঞ্জন বা থেকেৰাৰ চৰ্বত উপকাৰী। ভাতৰ লগত সদায় খোৱা 4 নম্বৰ টেঙাবিধৰ নাম হৈছে নেমু টেঙা, যাক আমি সাধাৰণ বুলি ভাবোঁ কিন্তু বহুতো অসাধাৰণ ঔষধি গুণ আছে। নেমু টেঙাত আছে প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু সেইকাৰণে নেমু টেঙা খালে আমাৰ ইমিউনিটি ষ্ট্ৰং হয় আৰু ছিজনেল বেমাৰবিলাকৰ পৰা আমি নেচাৰেলি বাচি থাকিব পাৰোঁ। আৰু ভিটামিন চি থকা খাদ্যবোৰ আমি সদায় খাব লাগে কাৰণ ভিটামিন চি আমাৰ দেহত ষ্ট'ৰ বা সঞ্চিত হৈ নাথাকে। নেমু টেঙাক এটা নেচাৰেল আইৰণ টনিক বুলি ক'ব পাৰি, কিন্তু কিয়? নেমু টেঙাত আছে ভিটামিন চি, যিয়ে আমি খোৱা খাদ্যত থকা আইৰণৰ শোষণ বা এবজৰ্পশ্যনত সহায় কৰে। আৰু ভিটামিন চি যদি কেনেবাকৈ ডেফিচিয়েঞ্চি হয় তেতিয়া খাদ্যত থকা আইৰণৰ শোষণ দেহে ভালকৈ কৰিব নোৱাৰে। অৰ্থাৎ আমি যিমান আইৰণযুক্ত খাদ্য খালেও আমি যদি ভিটামিন চিৰ ডেফিচিয়েঞ্চিত ভুগোঁ তেতিয়া আমাৰ দেহত ৰক্তহীনতা বা এনিমিয়া হয়। সেইকাৰণে নেমু টেঙাৰ দৰে ভিটামিন চি থকা খাদ্যবোৰ নিয়মীয়াকৈ খাব লাগে। খাদ্য খোৱাৰ পিছত যদি কেনেবাকৈ হজম নোহোৱা যেন লাগে, অৰ্থাৎ বদহজম বা ইনডাইজেশ্যন যদি হয় তেতিয়া এডোখৰ আদাৰ লগত অকণমান নেমু ৰস আৰু ক'লা নিমখ দি চুবাই খালে যথেষ্ট আৰাম পোৱা যায়। নাইবা এচামুচ আদাৰ ৰস, এচামুচ নেমু ৰস, অকণমান ক'লা নিমখ দি খালেও যথেষ্ট সুফল পোৱা যায়। নেমু টেঙা আমাৰ হাৰ্টৰ বাবে উপকাৰী, কিন্তু কিয়? নেমু টেঙাত আছে মেগনেছিয়াম আৰু পটাছিয়ামৰ দৰে খনিজ পদাৰ্থ, যিয়ে আমাৰ ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰাখে। আৰু ইয়াত আছে লিমনিন নামৰ এটা পদাৰ্থ, যিয়ে অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰাখে। দেহৰ এক্সট্ৰা ফেট কমাই যদি ফিট থাকিব খুজিছে তেন্তে 2 চামুচ চিয়া চিড এগিলাচ পানীত এৰাতি তিয়াই ৰাখি ৰাতিপুৱা সেই পানী গিলাচৰ সৈতে অকণমান নেমু ৰস আৰু মৌ মিহলাই নিয়মীয়াকৈ খালী পেটত খাব পাৰি। অৱশ্যে যিসকলক গেষ্ট্ৰাইটিছৰ সমস্যা আছে তেওঁলোকে ৰাতিপুৱা নাখায় ব্ৰেকফাষ্টৰ এঘণ্টামানৰ আগত বা লাঞ্চৰ এঘণ্টামানৰ আগত খাব পাৰে, কিন্তু তাৰ লগতে সঠিক খাদ্যাভ্যাস আৰু এক্সাৰচাইজো কৰাটো দৰকাৰ।
কনষ্টিপেশ্যন আৰু পাইলছৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে এগিলাচ কুহুমীয়া পানীৰ লগত নেমু ৰস আৰু মৌ মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাব পাৰে। তেনে কৰিলে তেওঁলোকৰ সমস্যা বহুতখিনি কমি যায়, কাৰণ নেমুত আছে যথেষ্ট পৰিমাণে ফাইবাৰ। আৰু গৰম দিনত নেমুৰ চৰ্বত গিলাচে নেচাৰেল ORSৰ দৰে কাম কৰে আৰু নেমুৰ এণ্টি কেঞ্চাৰ প্ৰপাৰ্টিজ আছে, অৰ্থাৎ কেঞ্চাৰ প্ৰতিৰোধী গুণ আছে। গতিকে এই 4বিধ টেঙা খালে আমি বহুত বেমাৰৰ পৰা নেচাৰেলি বাচি থাকিব পাৰোঁ। গতিকে ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে শ্বেয়াৰ কৰিব, যাতে আনৰো সহায় হয়। আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।